বিটিআৰত মুখ্যমন্ত্ৰীৰ তৃতীয় দিন সমষ্টিয়ে বিজয় সংকল্প সভা এবাৰ বিজেপি শক্তিশালী কৰি কোকৰাঝাৰলৈ পঠিয়াব বড়োলেণ্ড পৰিষদীয় নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰিছে বিজেপি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন ঘোষণাৰ পূৰ্বেই প্ৰতিটো পৰিষদীয় সমষ্টিত জনসভা সম্বোধন কৰাৰ কাৰ্যসূচী লৈছে 2 আগষ্টৰ পৰা আৰম্ভ কৰা এই কাৰ্যক্ৰমৰ তৃতীয় দিনা বাক্সা জিলাৰ বিজেপিৰ উদ্যোগত অনুষ্ঠিত হয় বিজয় সংকল্প সভা মুছলপুৰ পৰিষদীয় সমষ্টি ভিত্তিক বিজয় সংকল্প সভা অনুষ্ঠিত হয় অদালবাৰী এই সভাত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে বিজেপিক ভোট দিবলৈ আহ্বান জনাই কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে বড়োভূমিৰ বাবে কৰা কামৰ খতিয়ান দাঙি ধৰে মুখ্যমন্ত্ৰীয়ে কয় বিজেপি শক্তিশালী হলেহে সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব যদি বিজেপি নাথাকে আজি যদি মাজত বিজেপি নাথাকে মাজত যদি মই নাথাকো মাজত যদি মোদী অমিত শাহ নাথাকে আপোনালোকে বিটিআৰখন কোলৈকে যাব পাৰে এবাৰ আপোনালোকে নিজে চিন্তা কৰক আজি বিটিআৰত কিবা এটা হলে মই থিয় হৈ আছো প্ৰধানমন্ত্ৰী আছে ব্যৱস্থাত তেতিয়া আমি সফল হ'ম যেতিয়া আমি বিজেপিক শক্তিশালী কৰি ৰাখিম যদি বিজেপি দুৰ্বল হৈ যায় আপোনালোকে বুজি ল'ব কথাবোৰ আপোনালোকে ভাবাৰ দৰে নাথাকিব কিন্তু বিজেপি যেতিয়া মাজত থাকিব তেতিয়া আমি সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হৈ থাকিব পাৰিম আমি কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব নালাগে ইয়াত বিটিআৰত বিজেপিৰ লক্ষ্য কি কলে মুখ্যমন্ত্ৰীয়ে উন্নয়ন প্ৰগতিৰ নতুন মডেল হ'ব বিটিআৰ বিটিআৰক অসমৰ ভিতৰতে এটা উন্নয়ন আৰু প্ৰগতি আমি নতুন মডেল হিচাপে আদৰ্শ হিচাপে আমি প্ৰতিষ্ঠা কৰিব লাগে বিটিআৰত সকলো জনগোষ্ঠীৰ যুৱক যুৱতীয়ে যাতে চৰকাৰী চাকৰি পায় তাৰ প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰীয়ে বিটিআৰত অবড়ো মানুহৰ ভূমিস্বত্ব ডাঙৰ সমস্যা এই সমস্যা দূৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীয়ে সকলো জাতি উপজাতিৰ মানুহেই চাকৰি পাব দিছপুৰত যেনেকে চাকৰি সকলো জাতি জনগোষ্ঠীৰ মানুহে পায় মেৰিটত পায় অহাবাৰৰ পৰা বিটিচিটো যিমান চাকৰি ওলাব মেৰিটত হ'ব লাগিব সকলো জাতি জনগোষ্ঠীৰ মানুহে পাব লাগিব মই দুটা কাম মাটি বাৰীৰ অধিকাৰ সকলোৱে পাব লাগিব চাকৰি বাকৰিৰ অধিকাৰ সকলোৱে পাব লাগিব আৰু চৰকাৰৰ আঁচনিৰ অধিকাৰ সকলোৱে পাব লাগিব মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰৰ নতুন নিযুক্তিৰ কথাও কয় 10 অক্টোবৰত 40ৰ পৰা 50,000 নিযুক্তি পাব চৰকাৰী চাকৰি 10 অক্টোবৰত আমি প্ৰায় 40-50,000 ল'ৰাক আৰু চাকৰি দিম 1,70,80,000 ল'ৰা ছোৱালীয়ে চাকৰি পাব লগে লগে আমি পুলিচ বা আন যিমানবিলাক পোষ্ট আছে তাৰ আকৌ নতুন এডভাৰটাইজ আমি দিম তাৰমানে প্ৰত্যেক বছৰে যাতে এপইণ্টমেণ্ট হৈ থাকিব পাৰে এই বিজয় সংকল্প সভাত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে মন্ত্ৰী ৰঞ্জিত দাস বিধায়ক ফণীধৰ তালুকদাৰ জ্যেষ্ঠ বিজেপি নেত্ৰী ৰেখাৰাণী দাস বড়ো মুখ্যমন্ত্ৰীৰ সভাক লৈ মুছলপুৰৰ বিজেপিৰ কাৰ্যকৰ্তাৰ মাজত পৰিলক্ষিত হয় ব্যাপক উৎসাহ উদ্দীপনা বাক্সাৰ পৰা সুবৰ্ণ পাঠকৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা